জ্ঞানী লোকে কিছুমান কাম কেতিয়াও নকৰে। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, যিসকল লোক জ্ঞানী লোকে কিছুমান কাম কেতিয়াও নকৰে, যিখিনি কাম আমাৰ দৰে অজ্ঞানীসকলে প্ৰতিদিনাখনেই কৰোঁ। বন্ধুসকল, তাতে পাৰ্থক্য, জ্ঞানী লোকসকল কিয় সফল আৰু আমি কিয় বিফল। বন্ধুসকল, প্ৰথমে যিসকল জ্ঞানী লোক হয় তেওঁলোকে এনে কামত কেতিয়াও গুৰুত্ব নিদিয়ে, কেতিয়াও ধ্যান নিদিয়ে যি কাম নিজৰ নিয়ন্ত্ৰণত নাথাকে, নিজৰ হাতত নাথাকে। এনেকুৱা কিছুমান কাম আছে যিখিনি কাম আমাৰ নিয়ন্ত্ৰণত নাথাকে, আমাৰ হাতত নাথাকে, আৰু সেই তেনেকুৱা কিছুমান কামতে আমি সদায় লাগি থাকোঁ, আমাৰ গুৰুত্ব দি তাতে যায়, আমাৰ ধ্যান তাতে যায়, আমাৰ সম্পূৰ্ণ এনাৰ্জি তাত দিওঁ। কিন্তু জ্ঞানী লোকসকলে সেই তেনে কামত গুৰুত্ব নিদিয়ে, ধ্যান নিদিয়ে, নিজৰ এনাৰ্জি নষ্ট নকৰে, যি কামত নিজৰ নিয়ন্ত্ৰণ নাথাকে, নিজৰ হাতত নাথাকে। বন্ধুসকল, আমাৰ উচ্চতা, আমাৰ হাইটটো, এটা সময়ত আমি নিজৰ হাইটটোক বঢ়াম বুলি ক'লে বঢ়াব নোৱাৰোঁ, হয়নে? আমাৰ উচ্চতা কেতিয়াও আমি ইচ্ছা কৰি পেলাই বঢ়াব নোৱাৰোঁ, হয়নে? আমি আমাৰ উচ্চতা বঢ়াবও নোৱাৰোঁ, আমি কমাবও নোৱাৰোঁ। কিন্তু আমাৰ যোনটো ৱেইট, আমাৰ ওজন, সেইটো আমি বঢ়াবও পাৰিম, আমি কমাবও পাৰিম, কিন্তু নিজৰ উচ্চতাক কেতিয়াও বঢ়াব নোৱাৰোঁ, হয়নে? আমিৰ খান বলিউডৰ এজন বেষ্ট এক্টৰ, ঠিক আছে, তেওঁ অজস্ৰ টকা সম্পত্তি আছে, কিন্তু তেওঁৰ টকা সম্পত্তি থাকিলে বুলিয়ে তেওঁ নিজৰ হাইটটোক নিজৰ ইচ্ছামতে কেতিয়াও বঢ়াব নোৱাৰে। তেওঁৰ ৱেইট কম বেছ কৰিব পাৰিব, নিজৰ ওজনটো কম বেছ কৰিব পাৰিব, কিন্তু নিজৰ হাইট, নিজৰ উচ্চতা কেতিয়াও বঢ়াব নোৱাৰে, হয়নে? তো সেই বস্তুটো তেওঁৰ নিজৰ নিয়ন্ত্ৰণত নাই। বন্ধুসকল, আমি দোকান এখন খুলিছোঁ, ঠিক আছে, দোকানখনত কাষ্টমাৰ আহিব আৰু আমাৰ দোকানত বস্তু বিক্ৰী হ'ব, সেইটো আমাৰ নিয়ন্ত্ৰণত নাই। কাষ্টমাৰ আহিবনে নাই আমি নাজানো, ঠিক আছে, আমাৰ দোকানখন বিক্ৰী হ'বনে নাই সেইটো আমাৰ নিয়ন্ত্ৰণত নাই, আমাৰ হাতত নাই, ঠিক আছে। আমি কিবা এটা পাৰ্টি দিছোঁ, কিবা বাৰ্থডে পাৰ্টি বা কিবা এটা পাৰ্টি দিছোঁ, আৰু পাৰ্টিত আমি অজস্ৰ মানুহক মাতিছোঁ, তাত সকলো মানুহে যে ভাল পাব, সকলো মানুহে যে সুখী হ'ব, সেই বিষয়ত আমাৰ কোনো নিয়ন্ত্ৰণ নাই, আমাৰ কোনো হাত নাই, হয়নে? বন্ধুসকল, আমি চাকৰিত কিবা চাকৰি এটাত ইণ্টাৰভিউ দিছোঁ, সেই চাকৰিটো যে পাম সেইটো আমাৰ নিয়ন্ত্ৰণত নাই, আমাৰ হাতত নাই, হয়নে? বন্ধুসকল, আমাৰ এনেকুৱা এটা বেমাৰ হৈছে যোনটো কোনো চিকিৎসাই নাই। সেই চিকিৎসা নথকা যোনটো বেমাৰ, সেই বেমাৰটোক আমি অজস্ৰ আমাৰ ধন সম্পত্তি টকা পইচা থাকিলেও আমি সেইটোক চিকিৎসা কৰিব নোৱাৰোঁ, সেইটো আমাৰ নিয়ন্ত্ৰণত নাই, আমাৰ হাতত নাই। বন্ধুসকল, মোৰ ল'ৰাটোক মই সকলো বস্তু দিছোঁ, সকলো সফলতা হ'বৰ কাৰণে তাক যি লাগে, যিখিনি সুবিধা লাগে সকলো দিছোঁ, কিন্তু সি সফল হ'ব পাৰিবনে নাই সেইটো আমাৰ নিয়ন্ত্ৰণত নাই, আমাৰ হাতত। বন্ধুসকল, কিছুমান বস্তু আমাৰ হাতত নাথাকে, আমাৰ নিয়ন্ত্ৰণত নাথাকে, আৰু সেইটো বস্তুতে আমি আমাৰ নিজৰ এনাৰ্জি নষ্ট কৰোঁ, আমাৰ ধ্যান তাতে থাকে, আমাৰ গুৰুত্ব তাতে থাকে। কিন্তু যিসকল জ্ঞানী লোক হয় নহয়, সেই জ্ঞানী লোকসকলে সেইটো জেগাত নিজৰ এনাৰ্জি নষ্ট নকৰে, য'ত নিজৰ নিয়ন্ত্ৰণ নাথাকে। বন্ধুসকল, মই বহুত তেনেকুৱা সফল ব্যক্তি দেখা পাইছোঁ আৰু তেওঁলোকৰ কিতাপো পঢ়িছোঁ। তেওঁলোকে সদায় এনেকুৱা জেগাত নিজৰ ধ্যান দিয়ে, নিজৰ গুৰুত্ব দিয়ে, নিজৰ এনাৰ্জি লগায়, সেইটো জেগাত য'ত তেওঁলোকৰ নিয়ন্ত্ৰণ থাকে, নিজৰ হাতত থাকে, হয়নে? নিজৰ হাতত নথকা বস্তুত কেতিয়াও তেওঁলোকে এনাৰ্জি নষ্ট নকৰে, তাত ধ্যান নিদিয়ে, গুৰুত্ব নিদিয়ে, হয়নে? তো সেইকাৰণে তেওঁলোক সফল। বন্ধুসকল, দ্বিতীয়তে, জ্ঞানী লোকসকলে সদায় নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত কেতিয়াও ৰিস্ক নলয়, কেতিয়াও গেৰাণ্টি নিদিয়ে, কেতিয়াও অৱহেলা নকৰে, ইগনোৰ নকৰে, হয়নে? বন্ধুসকল, আমি প্ৰত্যেক দিনাখনে ক'ৰ পৰা পইচা কমাওঁ, কেনেকৈ ইনকাম কৰোঁ, কেনেকৈ ধনী হওঁ, কেনেকৈ টকা পইচা বেছি ঘটো, আমি টকাৰ পকৰতে দৌৰি থাকোঁ। কিন্তু আমি যোনটো শৰীৰ লৈ পেলাই আমি কাম কৰোঁ, সেই শৰীৰটোৰ ওপৰতে আমাৰ গুৰুত্ব নাথাকে।
কিন্তু আপোনালোকে লক্ষ্য কৰিব যিসকল সেলিব্ৰিটি, যিসকল এক্টৰ, যিসকল ৰাজনীতিবিদ, যিসকল সফল ব্যক্তি, তেওঁলোকে প্ৰতিদিনাখনে নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগতা হয়, নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ে। তেওঁলোকে প্ৰত্যেক দিনাখনে এক্সাৰচাইজ কৰিব, প্ৰত্যেক দিনাখনে যোগা কৰিব, হয়নে? প্ৰতিদিনাখন ধ্যান কৰিব, মেডিটেশ্যন কৰিব, ঠিক আছে। হেল্থৰ প্ৰতি তেওঁলোক সদায় গুৰুত্ব দিয়ে। তেওঁলোকে কেতিয়াও ৰিস্ক নলয় নিজৰ স্বাস্থ্যৰ প্ৰতি, হয়নে? আৰু কেতিয়াও অৱহেলা নকৰে, তেওঁলোকে সদায় গুৰুত্ব দিয়ে। অক্ষয় কুমাৰক চাওক, প্ৰত্যেক দিনাখনে তেওঁৰ বোলে 22 ঘণ্টাৰ 2 ঘণ্টা সময় এক্সাৰচাইজৰ বাবে দিয়ে, নিজৰ বডিটোক, স্বাস্থ্যটোক ঠিক ৰাখিবৰ কাৰণে। কিন্তু আমি কিমান স্বাস্থ্যৰ বাবে সজাগ হওঁ, কিমান গুৰুত্ব দিওঁ, হয়নে? বন্ধুসকল, যিসকল সফল ব্যক্তি নহয়, তেওঁলোকে সমস্যা আহিবৰ কাৰণে ৰখি নাথাকে, তাৰ আগতেই ব্যৱস্থা কৰি থৈ দিয়ে। তেনেকে সাইফ আলী খানৰ যিটো এক্সিডেণ্ট হৈছিলে, তেওঁক যোনটো নাৰ্ছিং হোমত ৰাখিছিলে, সেই নাৰ্ছিং হোমৰ 5 দিনৰ খৰচ হৈছিলে 35,96,000 টকা। সেই 35,96,000 টকা তেওঁ হেল্থ ইঞ্চুৰেঞ্চৰ পৰা পে কৰিলে। তো সাইফ আলী খানৰ এখন চিনেমাতে কোটি কোটি টকা লয়, তেওঁৰ টকাৰ কমি নাই, তথাপিও তেওঁ হেল্থ ইঞ্চুৰেঞ্চ কৰি থৈছে, কাৰণ সমস্যা কেতিয়া আহিব তেওঁ নাজানে, তেওঁ সেইকাৰণে আগতেই সজাগ। কিন্তু আমি কিমান সজাগ, হয়নে? তো সফল ব্যক্তিসকলে স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, যিখিনি ক্ষেত্ৰতে হওক, আগতীয়াকে সজাগ হৈ থাকে। তৃতীয়তে, আমি আমাৰ যোনটো ৰিমোট কণ্ট্ৰল, আমাৰ জীৱনৰ যোনটো ৰিমোট কণ্ট্ৰল, সেইটো আমাৰ হাতত আছে নে বেলেগৰ হাতত আছে, সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ, ঠিক আছে। তো বন্ধুসকল, 3টা প্ৰশ্ন, ঠিক আছে। প্ৰথমটো হৈছে, যদি আমাক কোনোবাই ক্ৰিটিচাইজ কৰে, কোনোবাই নিগেটিভ আমাক মতামত দিয়ে, কিছুমান নিগেটিভ আমাক কথা কয়, তেতিয়া আমাৰ ইনচাল্ট কৰা, অপমান কৰা যেন লাগেনে? লাগেনে ক'ব দেই। আৰু কেতিয়াবা এনেকুৱা হয় যে কোনোবাই আমাক খং উঠাই দিলে আৰু তাক মই বৰ বেয়াকে গালি পাৰি দিলোঁ, বেয়াকে কৈ দিলোঁ, আৰু পিছত উপলব্ধি কৰিছোঁ যে মই মানুহজনক বেয়াকে ক'লোঁ, ঠিক আছে। আৰু তাৰপিছত গৈ পেলাই আমি ক্ষমা খুজিলোঁ, হয়নে? এনেকুৱা হয়নে কেতিয়াবা? বন্ধুসকল, এনেকুৱা হয়নে যে আমি কিবা এটা কাম কৰি আছোঁ, ঠিক আছে, আমি ধৰক ব্যৱসায় এটাই আৰম্ভ কৰিছোঁ, বা কিবা এটা কাম কৰিবৰ কাৰণে আৰম্ভ কৰিব লৈছোঁ, আৰু তাত মনোযোগ দি আছোঁ, গুৰুত্ব সহকাৰে কাম কৰি আছোঁ, আৰু কোনোবা এজন আহি পেলাই আমাক কৈ দিলে এই কাম তোৰ বাবে নহয়, তো এই কামত নিজে মাথা খটুৱাই নষ্ট কৰি, সময় নষ্ট কৰি একো লাভ নাই, তো এই কাম কেতিয়াও কৰিব নোৱাৰো, তো এই কাম নকৰাই ভাল। আৰু সেই সময়তে সেইজন মানুহৰ মতে যদি আমি কামটো ষ্টপ কৰি দিছোঁ, বন্ধ কৰি দিলোঁ, তেতিয়াহ'লে আমাৰ নিজৰ ৰিমোট কণ্ট্ৰল আমাৰ হাতত নাই, বেলেগৰ হাতত আছে। আমাৰ আজি দিনটো কেনেকুৱা যাব, হয়নে? আমাৰ আজি দিনটো কেনেকুৱা যাব যদি আমি আনৰ ওপৰত নিৰ্ভৰ কৰোঁ, যে আনে কেনেকুৱা আমাক ব্যৱহাৰ কৰিব আৰু আমাৰ দিনটো কেনেকুৱা যাব। তো আমাৰ ৰিমোট কণ্ট্ৰল আমাৰ হাতত নাই, বেলেগৰ হাতত আছে। তো আমাৰ জীৱনৰ যোনটো ৰিমোট কণ্ট্ৰল, আমাৰ জীৱনৰ যোনটো সিদ্ধান্ত লোৱাৰ প্ৰত্যেকটো বস্তু যদি আনৰ হাতত থাকে, তেতিয়াহ'লে আমি জীৱনত কেতিয়াও আগুৱাই যাব নোৱাৰিম, হয়নে? বন্ধুসকল, আমি আমাৰ নিজৰ ৰিমোট কণ্ট্ৰল সদায় আমাৰ নিজৰ হাতত ৰাখিব লাগিব। সফল ব্যক্তিসকলে নিজৰ সিদ্ধান্ত নিজেই লয়, নিজৰ জীৱনৰ প্ৰত্যেকটো সিদ্ধান্ত, তেওঁ আজি দিনটো মন ভাল থাকিব নে বেয়া থাকিব, সেইটো নিজৰ ওপৰত নিৰ্ভৰ কৰে, আনৰ ওপৰত নহয়। কিন্তু আমি সদায় আনৰ ওপৰত নিৰ্ভৰ কৰোঁ, যে আনে আমাক কেনেকুৱা ব্যৱহাৰ কৰিলে আমাৰ মনটো ভাল হৈ থাকিব, হয়নে? তো আমি আনৰ ওপৰত যেতিয়াই নিৰ্ভৰ কৰিম, মানে আনৰ হাতত আমাৰ ৰিমোট কণ্ট্ৰল থাকে। তো আমাক ৰিমোট কণ্ট্ৰলে দবাই দিলে যে আজি তোৰ মনটো বেয়া থাকিব, যে তোক গালি পাৰিছে, তোক বেয়াকে ব্যৱহাৰ কৰি দিম, বেয়া থাকিব, হয়নে? তই কি কাম কৰিবি, মই সিদ্ধান্ত ল'ম। মই যদি কিবা এটা কাম কৰিব খুজিছোঁ নহয়, মই কিজানি আমুকে বেয়া পাব, কিজানি তামুকে বেয়া পাব, যদি মোৰ ঘৰৰ মানুহে বেয়া পায়, যদি মোৰ পৰিয়ালৰ মানুহে কিবা ক'ব নেকি, আকৌ মই এই কামটো কৰিব খুজিছোঁ। তো আমাৰ যোনটো নিজৰ জীৱনৰ সিদ্ধান্ত আমাৰ বেলেগৰ
মতে হয় তেতিয়াহ'লে আমাৰ ৰিমট কণ্ট্ৰল বেলেগৰ হাতত আছে। আৰু এজন সফল ব্যক্তিয়ে, এজন জ্ঞানী ব্যক্তিয়ে নিজৰ জীৱনৰ যোনটো ৰিমট কণ্ট্ৰল সেইটো কেতিয়াও বেলেগৰ হাতত নিদিয়ে। বন্ধুসকল, আমি সদায় সেইটো বস্তু মনত ৰাখিব লাগিব যে আমাৰ জীৱনৰ সিদ্ধান্ত আমি নিজেই আত্মবিশ্বাসেৰে আমি নিজেই ল'ব লাগিব। আমি আনৰ ওপৰত মানে নিৰ্ভৰ কৰিব নালাগে। আনে আমাক সদায় ভুল সিদ্ধান্ত দিব, ভুল কিছুমান মতামত দিব। যদি আনৰ মতামতেই আমাৰ জীৱনৰ সিদ্ধান্ত হয় তেতিয়াহ'লে এইটো ডাঙৰ ভুল হ'ব। কিন্তু আনৰ মতামতত আমাৰ জীৱনৰ সিদ্ধান্ত কেতিয়াও হ'ব নালাগে। নিজৰ জীৱনৰ সিদ্ধান্ত নিজৰ হ'ব লাগে, নিজে আত্মবিশ্বাসেৰে লোৱা সিদ্ধান্ত হ'ব লাগে, হয়নে? তো বন্ধুসকল, এইখিনি কাম, যিখিনি কাম মই ক'লো সেইখিনি কাম কেতিয়াও এজন জ্ঞানী লোকে কেতিয়াও নকৰে। আৰু সেইখিনি কামকে আমাৰ দৰে অজ্ঞানী লোকে প্ৰতিদিনাখনেই কৰোঁ। আমি আনৰ ওপৰত নিৰ্ভৰ কৰোঁ, হয়নে? আমি সেই কামত মনোযোগ দিওঁ যোনটো কাম আমাৰ নিয়ন্ত্ৰণতেই নাই। আমি চাকৰি এটা বিচাৰি আছোঁ, ঠিক আছে, চাকৰি পকৰতে দৌৰি আছোঁ, ইটোৰ পিছত ইটো ইণ্টাৰভিউ দিছোঁ, ইটোৰ পিছত ইটো ইণ্টাৰভিউ দিছোঁ, কিন্তু চাকৰিৰ যোনটো আমি পাম নে নাই সেইটো আমাৰ হাতত নিয়ন্ত্ৰণেই নাই, আমাৰ হাততেই নাই। তো সেই বস্তুটো আমি বেছিকৈ গুৰুত্ব দি আছোঁ। যোনটো কিন্তু আমি কৰিব পাৰোঁ সেই কামত আমি কেতিয়াও গুৰুত্ব দিব নিদিওঁ। এজন সফল ব্যক্তিয়ে কেতিয়াও চাকৰি পকৰ নধৰে। তেওঁ সদায় বেলেগ এটা পথ বাছি ল'ব, সেই পথেৰে নিজেই আগুৱাই যাব, কিন্তু চাকৰি পকৰত নিজৰ সময় নষ্ট নকৰে। ঠিক সেইদৰে আমি বন্ধুসকল প্ৰত্যেক দিনাখনে যোনটো কামত লাগি থাকোঁ সেই কামটোত আমাৰ হাতত নাই, আমাৰ নিয়ন্ত্ৰণত নাই। আৰু নিজৰ স্বাস্থ্যৰ কথাটো আমি ক'বই নালাগে। আমি ৰাতিপুৱা 8টা-9টালৈকে শুইয়ে থাকোঁ, হয়নে? ৰাতি 12টা-1টালৈকে মোবাইল টিপিয়ে থাকোঁ। তো আমি জীৱনত ক'ৰ পৰা সফল হ'ম? মই জয়ন্ত মল্লভ ছাৰৰ এটা ভিডিঅ' চাইছিলোঁ। তেওঁ ৰাতিপুৱা শুই উঠি তাৰ ৰুটিন হৈছে ৰাতিপুৱা শুই উঠিয়ে এগিলাচ গৰম পানী খায়, তাৰপিছত এক্সাৰচাইজ কৰে, তাৰপিছত মেডিটেশ্যন কৰে, তাৰপিছত তেওঁ কামলৈ ওলাই যায়। তো প্ৰত্যেকজন সফল ব্যক্তি, মই যিখিনি সফল ব্যক্তি দেখা পাইছোঁ নহয়, তেওঁলোকক এই 3টা কামত সদায় মনোযোগ দিয়া দেখা পাওঁ, সদায় গুৰুত্ব দিয়া দেখা পাওঁ, কিন্তু আমাৰ সেইখিনি সকলো উল্টা হয় আৰু সেইকাৰণে আমাৰ জীৱনত বিফল হৈ থাকে। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে যিমান পাৰে শ্বেয়াৰ কৰিব, ঠিক আছে? মই জানো আপোনালোকে শ্বেয়াৰ কৰে আৰু সেইবাবে মই আপোনালোকক ধন্যবাদ জনাইছোঁ যে মোৰ ভিডিঅ'খিনি চাই লাইক, কমেণ্ট, শ্বেয়াৰ কৰে, বা মোৰ ইউটিউব চেনেলটোত আপোনালোকে ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে। তাৰ বাবে আপোনালোকক বহুত বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো বহুত বহুত ধন্যবাদ জনাইছোঁ, কাৰণ তেওঁলোকেও এটা সময়ত কৰিব, মই জানো, মোৰ বিশ্বাস আছে, মোৰ ভিডিঅ' তেওঁলোকে চাব। তো ইয়াকে কৈ পেলাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।